আজি হল 9 জুলাই বুধবাৰ আৰু আজি দিনটো ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ একেলগে যুগুত কৰা হৈছে। এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, উচ্ছেদ বন্ধ নহলে অধিক ভয়াবহ হ'ব আন্দোলন। খুনতলিত আমচুৰ প্ৰতিবাদী কাৰ্যসূচী। দক্ষিণ কামৰূপ জিলা আমচুৰ এই প্ৰতিবাদী কাৰ্যসূচী চৰকাৰে কেৱল আলী আহমেদ হুছেইন চাইহে উচ্ছেদ কৰি আছে। চৰকাৰে যদি উচ্ছেদ বন্ধ নকৰে তেন্তে জংগী আন্দোলনৰ হুংকাৰ আমচুৰ। ৰাজ্যৰ সংখ্যালঘুৰ ওপৰত এয়া অমানৱীয় অত্যাচাৰ বুলি কৈছে আমচুৱে। এই অমানৱীয় অত্যাচাৰ বন্ধ হ'ব লাগিব। আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নাম্বাৰ। এক ভাল খবৰ, কেঁচা ঘৰৰ ফটো তুলি হোৱাটছআপত প্ৰেৰণ কৰিলে লাভ কৰিব চৰকাৰী ঘৰ। নতুনকৈ 3,76,000 লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। এই মুহূৰ্তত যেনেকৈ চানে গুৰুত্বপূৰ্ণ খবৰ, 14 জুলাইলৈ মাজত মাত্ৰ 6টা দিন, শীঘ্ৰেই নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন মুকলি কৰিব লাগিব। অন্যথা সময় উকলি গ'লে বঞ্চিত হ'ব ৰেচন কাৰ্ড লাভৰ পৰা। পৰিয়ালৰ অন্তৰ্ভুক্ত